আজি আমি আলোচনা কৰিম এইবাৰ এডিআৰই অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন। ভাৰতীয় গণতন্ত্ৰৰ বিষয়ে পঢ়িম। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ, 100% অহাৰ চান্স আছে। কুৱেশ্যন নম্বৰ 1 হৈছে কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, 1757 চনৰ পৰা 1947 চনলৈ, অৰ্থাৎ 1757 চনত আমাৰ পলাচী যুদ্ধ হৈছিল, য'ত চিৰাজউদ্দৌলাক ইংৰাজসকলে পৰাস্ত কৰি ভাৰত নিজৰ দখললৈ আনিছিল আৰু 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল, 1947 চনৰ 15 আগষ্টত। ইয়াৰ দ্বিতীয় কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে। এইটো কমন কুৱেশ্যন, সকলোৱে জানে, পঢ়ি ল'ব। এইটো মই দেখুৱাই দিছোঁ স্ক্ৰীণত, দেখুৱাই দিছোঁ, পঢ়ি ল'ব। ইয়াৰ পিছতে দেখিম 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল। অপশ্যন নম্বৰ এ শ্ৰমিক দল, বি গণতান্ত্ৰিক দল, চি কনজাৰভেটিভ দল, ডি কমিউনিষ্ট দল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ শ্ৰমিক দল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছতে দেখিম কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ আছে 1944 চনৰ মাৰ্চ মাহত, অপশ্যন বি আছে 1945 চনৰ মাৰ্চ মাহত, অপশ্যন চি আছে 1946 চনৰ মাৰ্চ মাহত, অপশ্যন ডি হৈছে 1947 চনৰ মাৰ্চ মাহত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 1946 চনৰ মাৰ্চ মাহত। ইয়াৰ পিছতে আলোচনা কৰিম আমি কাৰ তৎপৰতাত ভাৰতৰ বাবে সংবিধান সভা গঠন হৈছিল। কনষ্টিটিউয়েণ্ট এছেম্বলি। অপশ্যন নম্বৰ এ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ, বি আছে মুছলিম লীগ, চি আছে ফৰৱাৰ্ড ব্লকৰ, ডি হৈছে কেবিনেট মিছনৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি কেবিনেট মিছনৰ। ইয়াৰ পিছতে দেখিম সংবিধান সভা কনষ্টিটিউট এছেম্বলিৰ প্ৰথমখন বৈঠক বহিছিল, কেতিয়া বহিছিল। অপশ্যন নম্বৰ এ হৈছে 1945 চনৰ 11 ডিচেম্বৰ, বি হৈছে 1947 চনৰ 9 ডিচেম্বৰ, চি হৈছে 1947 চনৰ 12 ডিচেম্বৰ, ডি হৈছে 1947 চনৰ 9 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1947 চনৰ 9 ডিচেম্বৰ। ইয়াৰ পিছতো দেখিম ভাৰতৰ বাবে ৰচনা কৰিব লগা সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল। অপশ্যন নম্বৰ এ হৈছে ৰাজেন্দ্ৰ প্ৰসাদ, বি হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, চি হৈছে সচিদানন্দ সিনহাই, ডি হৈছে আলাদি কৃষ্ণস্বামী আয়াৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ডক্টৰ সচিদানন্দ সিনহাই। ইয়াৰ পিছতো দেখিম সংবিধান সভা কনষ্টিটিউট এছেম্বলিত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিসেবে নিৰ্বাচন কৰা হৈছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে ৰাজেন্দ্ৰ প্ৰসাদ, বি হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, চি হৈছে ডক্টৰ সচিদানন্দ সিনহা, ডি হৈছে আলাদি কৃষ্ণস্বামী আয়াৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেখেত স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি হৈছিল। ইয়াৰ পিছতো দেখিম খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি। অপশ্যন নম্বৰ এ হৈছে বি.আৰ. আম্বেদকাৰ, অপশ্যন নম্বৰ বি হৈছে ৰাজেন্দ্ৰ প্ৰসাদ, চি হৈছে সৈয়দ মোহাম্মদ সাদুল্লাহ, ডি হৈছে এন গোপালস্বামী আয়াঙ্গাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বি.আৰ. আম্বেদকাৰ। ইয়াৰ পিছতো হৈছে সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 1976 চনৰ 22 নং সংশোধনী, অপশ্যন নম্বৰ বি হৈছে 1977 চনৰ 43 নং সংশোধনী, অপশ্যন নম্বৰ চি হৈছে 1983 চনৰ 46 নং সংশোধনী, অপশ্যন নম্বৰ ডি হৈছে 1984 চনৰ 49 নং সংশোধনী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 1976 চনৰ 42 নং সংশোধনী। ইয়াৰ পিছৰটো হৈছে ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি লেটিন শব্দ ফিডিছৰ পৰা।